নমস্কাৰ। আজি দোকানত এটা কাম ওলাই লৈছোঁ। মানে এই গাড়ীখন বহুত দিন হ'ল এনেকৈ দোকানৰ পৰা ইটো মুখ সিটো মুখ ওলোৱা সোমোৱাই হৈ থাকে, তাৰ বাহিৰে ব্যৱহাৰ হোৱাই নাই ৰানিঙত। তাৰপিছত এতিয়া তাকে ভাবিলোঁ গাড়ীখনৰ পিছৰ চিটটো খুব লাম্বা, তাকে এতিয়া গাড়ীখনৰ ইমান মানতে চিটটো কাটি পেলাই হাতাই পেলাই কেনেকুৱা লাগে ডিজাইনটো চলাই চাব লাগিব। এইখিনিত ফ্ৰণ্টত গ্ৰাফিক্স চাফিক্স দি দিম, এনেকুৱা উইল চিল আছে, পালচাৰ 220 এইবিলাক উইল চিল লগাই দিম একদম সুন্দৰকৈ। কেনেকুৱা লুকছ, অলপ হেভি তাগৰা কি হয় আৰু ভগৱানহে জানে আৰু। দাদাই খুলি দিলে। অঁতৰাই দিয়ে, টেংকি অঁতৰাই দিলে হ'ল। এতিয়া আমি কোনডোখৰত কাটিম ডিচাইড কৰিছোঁ। মানে এইডোখৰত কাটিলে এইটো জ্বালাইটো পৰা ইফালে থাকিবৰ বাবে মানে অকলে মাথাটো লগাবি জানো? চুঙাকেইটা 10 নম্বৰটো লান, চিন্ময় 10 নম্বৰ টিটো লান আছে, ইয়াত আছে, আছে। তুমি বিনে আজি ধৰুৱা ফাইনেল লেংগুৱেজ দাদা, কামটো ক্লিয়াৰ হৈ যাব নহয়? কালি এখন চাইকেল ধুওঁতে কেইটকা দিছিলে? 30 টকা দিছে। এইখন ৰেঞ্জাৰ চাইকেল ধৰিছিলোঁ হা। এই ৱৰ্কশ্বপটো মোৰে। ইয়াত মই কাৰ বাইক ৱাশ্বিং কৰোঁ। তাৰপিছত এয়া দোকানৰ অকণমান সৰু সুৰাকৈ মাল। তাৰপিছত এই মোৰ ভাইটিজন একদম পূৰা গাড়ী ধোৱাত স্পেচিয়েল, একদম ধুনীয়া ধুৱে। বাইক হ'লেতো একদম চাউৰ চৰাই ধুই থাকে, একদম টেনশ্যনে নাই। আৰু এই দাদাজনে মানে ভাল ভাল মেজৰ কামবিলাক কৰে। এতিয়া যেনেকৈ ইয়াত এইবিলাক ক'ত চেচিছটো কাটিলে ক'ত পাৰফেক্ট থাকিব, কি কথা এইবিলাক বিষয়ে জানে তেওঁ। সেইটো কাৰণে পিছৰ কামখিনি তেওঁক কৰিব দিয়া হৈছে। মই খালি চিম্পুল ভিডিঅ'টো বনাই তেওঁলোকৰ লগত সহযোগ কৰি আছোঁ আৰু। হেস্কোপ লাইটৰ ফ্ৰেমটো লান। আমাৰ বাৰু এনেকুৱা গিল কাটিং মেচিন নাই। সেয়াতে আছে। বাইকখন নহয়, মোৰ বাইকখন মাইকী মানুহ ধোৱা মানে উঠাই দিম যে ভালকৈ নিদিবি তেনে, নহ'লে নিদিবি তেনে ধুনীয়া গুৱাই মেলি সদায় থাকিব লাগিব নহয় এজনী ইয়াৰ আগত এবাৰ খুলিছিলোঁ মই, এবাৰ মানে গাড়ী ফিনিছ, মানে পূৰা স্পেচিয়েলিষ্ট ফিনিছ হ'ব মানে। পূৰা সুন্দৰকৈ লগাই ফিটিং কৰি সেয়া চিট পখিলা কৰৈ কি ক'লে উৰা মাৰে। ৰজা হওক, ভাল লাগিছে একদম। কি ধুনীয়া হেভি লুকছ। নালাগে এইটো, নালাগেই মোক, এইটো নালাগেই মোক। হৈ গ'ল এইটো চোৱা, এইখিনিতে কাটি দিম ধুনীয়াকৈ সুন্দৰকৈ হা। এইটো দেখিছা নহয়, একদম ছেম ষ্টাইল, জয় বিশ্বকৰ্মা। সুন্দৰ হবি আৰু। অ'কে হ'ব, ক্লিপ মাৰি দে। তাকে এইটো অহিংসা পৰম ধৰ্ম কৰি নহয়, চাইকেলটো আমাৰ দেই, ইমাৰ্জেঞ্চি নহয়। মেচিনটো দিম নালাগে, সৰু পানী আছে, লৈ আছে দিয়ক। এডাল দুটা হৈ গ'ল হয় নহয়?
চাইছে আপোনালোকে নতুন কাষ্টমাৰ আহিছে ফিনিচিং টাইম হৈছে আহিয়া কি কি ভাঙি আছে এইটো লোৱা চেচি সব চেচি যে দেখো কম গছ চেচি দেখো ভাঙিলে খালি গালিটো শুনা দি না গালিটো শুনা দি গৈ মাৰ পেছা সাইলেন্সাৰটো খুলি আছোঁ এতিয়া সাইলেন্সাৰটো মানে অকণমান সাইলেন্সাৰটো মানে এইটো ভলঙা ফুটা ওলাইছিলোঁ কাম নহ'ল তো এতিয়া অলপ বেলেগ ডিজাইনত কাটিম এনেকুৱা ছাইডত ই যেনেকৈ দুকাটিবিলাকত থাকে সাইলেন্সাৰটো এক্সট্ৰাকৈ তেয়া হয় এনেকুৱা চিষ্টেমত কাটিম কৈ থাকাকৈ এইটো চোৱা এইটো 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 চিষ্টেমত কাটিম চোৱা সাইলেন্সাৰটো যে এনেকৈ কৰি পেলাই কাটিম এনেকৈ কৰি পেলাই এইটো দেখিছা এইটো আছে আছে এনেকৈ কাটি দিম একদম এই চাইডে একদম বুকু মিলি থাকিব একদম ভৰম 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 এই আৰম্ভণি ডাইৰেক্ট হেচকু প্লেটা শাৰী হেচকু প্লেটে কাটিম আৰু এইফালে দাদা লাগি আছে অঁ দাদা কামত লাগি আছে এইফালে পুৰা কাটি আছে কাটি আছোঁ সময় লাগিব এইয়া চোৱা কামৰ মাজতে মিটাৰৰ বিল আহি গ'ল নহয় এতিয়া কমাৰ্চিয়েল 3 কিলোৱাট হয় এই খোৱা দাদা আহি বহি আছে কিমান আছিল দাদা বিলটো 769 টকা 769 টকা বাবা এয়া 400 600 700 60 70 টকা কৃষ্ণ এই মানে মই সেই হেচকুলাৰটোলৈ যে কাটিছিলোঁ নোৱাৰিলোঁগৈ তে দাদা ওচৰত লৈ আহিছোঁ কি কৰে নাই দাদা আহিব স্পেচিয়েল ক'ত চিধাকৈ নহয় আকৌ এয়াকৈ এইখিনি অঁতৰাই ল এইখিনি কম দাম অঁতৰাই ল দোকানত কল্ড ড্ৰিংক দোকানৰ মালিক আমাৰ দাদা চিনাকিৰে গাঁৱে মানে মই ক'ত হেচকু প্লেট লৈ কাটি সম্ভৱ কৰিব আকৌ মেচিনে বেবাই গৈছে মই ক'ত হেচকু প্লেট লৈ কাটিব পাৰিম অঁ তথাপিও এনেকৈ সেই কামটো কাটি দিম এনেকৈ পুৰা অঁ
এইটো হ'ব চিষ্টেম একদম ৰাম এদিকে ডবল জুই যাব ৰাম ৰাম ইয়া বহুত ভাগৰ লাগি গৈছে এটা কাম হৈছে গোৱা এইটো ইঞ্জিন চিটাৰ ফিটিং কৰি আছোঁ মানে এইটো আমি পটেড গ্লাছ দিছোঁ এইটো চোৱা এইফালে দেখুৱাই দিয়া এইটো আমি পটেড গ্লাছ লগাইছোঁ এইটো বহুত হেভি হয় এইটো পূৰা হেভি হয় মানে ইয়াত এইটো এনেকৈ দিয়াৰ লগতে ইঞ্জিনত কিমান গ্ৰাম অইল আছে আমি সম্পূৰ্ণ দেখা পাম ইয়াত দি দিম একদম স্পেচিয়েল হয় হৈছে বনিছে হা অৰ্ডিনেটো লাগি আছে দে চা এইটো মই চাইলেঞ্চাৰত লগালোঁ দে হা চাইলেঞ্চাৰ বল্টুটো লৈ অঁ চোৱা এই এইটো লগাই দি দে সেইটো কভাৰখন নাই যা চাইডৰ কভাৰখন নাই যি খালি মিলাই পেলাই বিশেষকৈ মানে প্ৰব্লেমটো কি হ'ল বুজিছেনে এই মোৰ এইটো ইঞ্জিন চিলভাৰটো যিটো কিক প্ৰিমিয়াম থাকে এইখিনি কিক থাকে কিক প্ৰিমিয়ামটো মানে ভিতৰত ভাঙি গ'লগৈ হাউচিং প্লেটটো ভাঙি গ'লগৈ এখন পেলাবলগীয়াই তথাপিও মানে মই অকণমান ৰিপেয়াৰিং কৰি ওলাইছোঁ এইটো মই প্লাষ্টিক দি পেলাই এইটো অফ কৰি আপোনাৰ কিক নোহোৱাকৈ এইটো ছিষ্টেম কৰি দিছোঁ চাওক এই গিয়াৰ লগাম এইটো নিউট্ৰেল এই 1 গিয়াৰ এই 2 গিয়াৰ এই 2 গিয়াৰত এতিয়া মানে মই এনেকৈ কৈ পূৰা ষ্টেণ্ডত এনেকৈ ভৰি ৰাখি এইটো চিষ্টেম দে ৱাও বঢ়িয়া কৈছোঁ কিন্তু যি কৈছোঁ বেয়া নাপাব আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু জনাবগৈ এখন কেনেকুৱা হৈছে আৰু বেছি যদি ভাল লাগে এনেকুৱা এইফালে লেগ ফুট অলপ দিম বুলি ভাবিছোঁ সেইটো নেক্সট ভিডিঅ'ত নেক্সট পাৰ্টত দি দিম চাব সকলোৱে এনজয় কৰিব ভাল লাগিব নহয় নিজৰ মাজত বাৰু ধন্যবাদ